বাতিৰ লগত জড়িত হয় আমাৰ তাতে খেতিৰ ওপৰত ইমান নলেজ নাই। আমাৰ ওচৰতে মানে খুৰা এজন আছে, তেখেত বাপুকণ নাথ। তেখেত আচলতে সঁচাকৈ তেখেত খেতিয়ক হয়। এই খেতিৰ লগত তেখেত জড়িত হয়। ইমান ধুনীয়াকৈ তেখেতৰ পৰা আমি কিবা শিকিবলগীয়া কথা আছে। আৰু এই কৃষি জগতৰ মানে তেখেতৰ পাৰদৰ্শিতা দেখা পায় এজন নিৰক্ষ মানুহ হিচাপে তেখেতক চৰকাৰৰ ফালৰ পৰা বঁটাৰে সন্মানিত কৰিছে। তাৰ কাৰণে আমি ওচৰ চুবুৰীয়া হিচাপে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ জীৱন সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আমি। কৃষক বন্ধুগণ, ও ভাই কৃষকে খেতি করে। মোৰ নাম বাপুকণ নাথ। মই আচলতে বহুত সৰুৰ পৰা খেতি বাতি কৰোঁ। 2002 পৰা মই আৰম্ভ কৰিছোঁ। মই 2, 3, 4 গতিকে ঠিক তেনেকুৱা। গতিকে তাৰপিছত অলপ শিকি মই আচলতে এজন ভাল গাঁও সেৱক পালোঁ। গাঁও সেৱকজনে মোক যথেষ্ট তেওঁলোকে মোক দিলে, আইডিয়া দিলে। বোলে এই ৰকমকৈ খেতি কৰিলে এনেকুৱা হয়, আৰু যা তা খেতিবিলাক কৰিলে ধৰক আমাৰ উন্নতি কম। কাৰণ আজি আমাৰ এই শস্যটো বঢ়াব লাগে, চৰকাৰৰ শস্যটো বঢ়াব লাগে। গতিকে আমি চিন্তা কৰিলোঁ শস্যটো বঢ়াব লাগিলে আমি অলপ প্ৰণালীবদ্ধ উন্নত মানৰ কৰিব লাগিব। বীজ উন্নত মানৰ, এই ৰোৱা পদ্ধতি উন্নত মানৰ, যিকোনো খেতি উন্নত মানৰ হ'লে তাৰমানে ফলটো বেছি হয়। গতিকে আমাৰ জনসংখ্যা হিচাপে আমি ধৰক এই জনসংখ্যাখিনিক আমি উন্নতি বেছি হ'লে আমাৰ ৰাজ্যৰ উন্নতি হয় বা চৰকাৰৰ উন্নতি হয়, আমাৰ ঘৰৰ উন্নতি হয়, ওচৰৰ পাজৰৰ উন্নতি হয়। গতিকে উন্নতি কৰিব লাগিলে ভাল বীজ ব্যৱহাৰ কৰিব লাগিব। ভাল বীজ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। তাৰ উন্নত মানৰ বিভিন্ন ধৰণৰ উন্নত বীজ ওলাইছে। কিন্তু আজিকালি এই বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰাহে কিনিব লাগে বীজটো। কাৰণ যিকোনো বীজ যেতিয়া ব্যৱহাৰ কৰিলে তাৰমানে হয়তো ফলটো আশানুৰূপ হ'ব পাৰে, বা যিটো আমি ফল আশা কৰোঁ সেইটো ফলৰ পৰা আমি ফল নাপাওঁ। সেইকাৰণে অলপ বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা আমি এই বীজবিলাক কৰিব লাগে। আৰু বীজটো শোধন কৰিব লাগে। শোধন কৰাৰ উদ্দেশ্য হ'ল কি, বেমাৰ আজাৰৰ কাৰণে বীজবিলাক শোধন কৰা হয়, শোধন কৰিব লাগে। শোধন কৰিলে তাৰ যিটো এটা বীজাণু থাকে বা বেমাৰ থাকে সেইটো তাৰ নিৰ্মূল হয়। গতিকে আমাৰ কৃষক ৰাইজে খুব গুৰুত্ব দিব লাগে এই কথাটোত। বীজটোৰ ওপৰত খুব গুৰুত্ব দিব লাগে, মাটিৰ ওপৰত গুৰুত্ব দিব লাগে। মাটিটো ধৰক কিবা যদি অম্লতা আছে নেকি, বা মাটিৰ কিবা উপযোগী আছে নেকি, সেইকাৰণে মাটি পৰীক্ষাটো কৰি বিৰাট প্ৰয়োজন। আমাৰ মাটি পৰীক্ষা নকৰিলেও কথা নাই, কিন্তু বীজটো খুব ভালকৈ পৰিষ্কাৰ শোধন কৰিব লাগে। শোধন কৰি প্ৰতিষ্ঠানৰ পৰা যদি আমি বীজটো আনিলে আমাৰ আশানুৰূপ পুৰা ফলটো আমি পাওঁ। আৰু যিকোনো জাগাৰ পৰা যদি আমি বীজটো আনি ব্যৱহাৰ কৰোঁ, তেতিয়া হয়তো বীজটো ঠগাব পাৰে বা মানুহজনক ঠগো খাব পাৰে। সেইকাৰণে এই প্ৰতিষ্ঠানবিলাক চাব লাগে। আচলতে বহুত ধৰণৰ আজিকালি NGO ওলাইছে বা বহুত ধৰণৰ ওলাইছে, কিন্তু গোটেইবিলাকত প্ৰলোভন দিব নালাগে। আজি যিখিনি বস্তু ধৰক আমি বিশ্বাস পাওঁ তাৰ পৰা ক্ৰয় কৰিব লাগে বা কিনা বেচাটো কৰিব লাগে। গতিকে ঠিক তেনেকুৱা আমি এতিয়া উন্নত মানৰ যেতিয়াৰ পৰা আমাৰ চৰকাৰে ধৰক কিছুমান ধান কিনাৰ এটা দায়িত্ব ল'লে বা দিলে, আমি তেতিয়াৰ পৰা বেছি উৎসাহী হৈছোঁ। তাৰমানে এইটো আমি যিমান পাৰে আমি শস্যটো বঢ়াব লাগে। বছৰটোত 2-3টা খেতি কৰিলে আমাৰ উন্নতি হয়। উন্নতি বেছি হ'লে আমাৰ এই ইনকাম বেছি হ'ব। ইনকাম বেছি হ'লে আমাৰ চৰকাৰৰ ঘৰলৈও কিছু অলপ আমি দিব পাৰোঁ, এই কিছুমান আমি সকাহ দিব পাৰোঁ। সেইকাৰণে কৃষকবিলাকে খুব মনোযোগ দিব লাগে। খেতি কৰিলে নহ'ব, খেতি কৰাৰ কিছুমান পদ্ধতি আছে। পদ্ধতি যদি আমি খেতিবিলাক কৰোঁ,
নিশ্চয় আমাৰ মানে লাভজনক হ'ব। আমি সেইকাৰণে 2-3টা খেতি কৰিব লাগে, 2টাটো প্ৰায় কৰিব লাগে। আমাৰ মাটি এনেই পেলাই থ'ব নালাগে। আমাৰ মাটিত যথেষ্ট সাৰ আছে, ধুনীয়া উৰ্বৰ সাৰ আছে, বা আমাৰ ধুনীয়া মাটি মানে পলস আছে। গতিকে আমি সেইমতে কামবিলাক যদি কৰি যাওঁ তেতিয়া নিশ্চয় আমাৰ উন্নতি হ'ব। গতিকে আমি এতিয়া বিশেষকৈ অন্ততঃ প্ৰণালীবদ্ধ উন্নত মানৰ বীজবিলাক খাব লাগে। সেইকাৰণে প্ৰণালীবদ্ধ কৰিলে ধৰক আমাৰ এবিঘা মাটিত আমি যেনেকৈ তেনেকৈ ৰুলে আমি 10,000 গছ ৰুব পাৰোঁ, কিন্তু প্ৰণালীবদ্ধকৈ ৰুলে 12,000 আমি গছ ৰুব পাৰোঁ, তাত এই গছ ৰোপণ কৰিব পাৰোঁ। 12,000 আমি 2,000 যদি উৎপাদন পাওঁ, আমি তেতিয়া আমাৰ ইনকামটো বেছি আহি যায়। সেইকাৰণে প্ৰণালীবদ্ধ কৰিব লাগে, কৃষকে প্ৰণালীবদ্ধ কৰিব লাগে। আৰু বীজটো খুব ভালকৈ এই মানে শোধন কৰি যদি খেতি পথাৰ কৰা হয় তেতিয়াহ'লে হয়। আৰু যিকোনো ফল শস্য, নাৰিকলৰ গছবিলাক আমাৰ ধৰক এই 28ৰ পৰা 30 ফুটত এই 25ত ৰুব লাগে। 25ত ৰোৱাৰ পিছত আমাৰ কি হয়, এই গছ লাগিলে আমাৰ ফলটো কম হৈ যায়। সেইকাৰণে চব বস্তুৰে এটা মাত্ৰা আছে। তামোলৰ গছবিলাক প্ৰণালীবদ্ধকৈ ৰুব লাগে। তামোলৰ গছবিলাক বা তাৰে মাজত আমি আনাৰস, এই আমি আদা, হালধি এইবিলাক ৰুব পাৰোঁ। গতিকে ঠিক তেনেকুৱা। গতিকে অকণমান মাটিত আমি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰোঁ আৰু বহুত মানে শস্য উৎপাদন কৰিব পাৰোঁ। গতিকে সেইটো আমাৰ মনোযোগ দিব লাগে। কৃষকে মাটিবিলাক পেলাই থ'ব নালাগে। গতিকে সেইকাৰণে আমি কৈছোঁ, আমি যদি তামোলৰ গছডাল ৰুই থওঁ 6 ফুটত ৰুব লাগে। আকৌ নাৰিকলৰ গছ ৰুলে 25 ফুটত ৰুব লাগে। ৰোৱাৰ কিছুমান পদ্ধতি আছে, পদ্ধতি মতে যদি আমি ৰোৱা হয় তেতিয়াহ'লে নিশ্চয় ইনকামটো আমাৰ বাঢ়িব। কিন্তু যেনেকৈ তেনেকৈ ৰুলে আমাৰ ইনকামটো নহ'ব। এই আমি হয়তো গছকেইডাল হ'ব কিন্তু ফল নালাগিব। সেইকাৰণে এই মানে অকণমান নাজানিলে অকণমান যিখিনি আইডিয়া থাকে মানুহৰ পৰা আইডিয়াটো ল'ব লাগে। আমাৰ গাঁও সেৱক আছে, এক্সটেনশ্যন অফিচাৰ আছে, অফিচাৰসকল আছে, তেওঁলোকৰ লগত বুজাবুজি কৰি যদি আমি কামখিনি কৰি যাব পাৰোঁ নিশ্চয় আমাৰ লাভজনক নিশ্চয় হ'ব। গতিকে মই মানে ধৰক এই সকলো কৃষককে মই এটা অনুৰোধ কৰোঁ, যাতে মানে আহ্বান জনাওঁ যাতে আমাৰ এই কৃষি পদ্ধতিটো মানে বঢ়াব লাগে, এনেই পেলাই থ'ব লাগে নালাগে। গতিকে যথেষ্ট মানে ধৰক এতিয়া নিবনুৱা ল'ৰা ছোৱালী ওলাইছে, তেওঁলোকে অনাই বনাই ঘূৰি ফুৰিব নালাগে। নিশ্চয় আজি কৃষি কাৰ্য কৰিব লাগে। বিভিন্ন ধৰণৰ আঁচনি আছে, সেই আঁচনি মতে যদি কিছুমান কাম আঁচনিবিলাক কৰা হয় নিশ্চয় ফল পাব। আৰু যদি এনেই সময় ৰৈ নাথাকে, সময়ে ৰখি নাথাকে, সময়টো আজিৰ দিনটো আমি নাপাওঁ কালিলৈ। গতিকে আজিৰ দিনটোত যিখিনি পাৰোঁ আমি কামখিনি কৰিলে আমাৰ নিশ্চয় আমি লাভজনক হ'ম, আমি উপকাৰ পাম। আদানি বা আগত যাব লাগিব বা এই একেবাৰে আগৰে গাছকেইডাললৈ এইটো খুলি দিব লাগিব নহ'লে এইটো গাছ পৰাৰ সম্ভাৱনা থাকে। তাৰমানে এইটো অলপ বেমাৰ হৈছে। বেমাৰটো ইয়াৰ পৰা যেতিয়া হেৰি কৰি দিয়া যায় আকৌ বাকীকেইটাই নাপাওঁ, বতাহত এইবিলাক বতাহত যাই গুচি হেৰিলে বেলেগ বেলেগ খেদিলে। গতিকে তেনেকুৱা। মই তাৰমানে মই ভবাই নাছিলোঁ। মই 2010ত নে কিহত তাৰমানে মই এটা হেৰি প্ৰদৰ্শনী এটা দিছিলোঁ, 10ৰ অলপমান ইফাল আৰু তেতিয়া মই প্ৰদৰ্শনী এটা দিলোঁ খানাপাৰাত। তাৰপিছত এই দিলোঁ তাতে মই কিবা কিবি কথা পতা সুধিছিল। মই আৰু ভবা নাই, মই খানাপাৰা শেষ হ'ল, এই পুৰস্কাৰ সৰু সুৰা পুৰস্কাৰ পালোঁ। তাৰপিছত গুচি আহিলোঁ। আহি পেলাই মই ইমান দিন আছোঁৱে। 2013ত হঠাতে ফোন এটা আহিলে, এচিদাৰ ডাইৰেক্টৰে ফোন কৰিছে, নাথ আপুনি নাথ হয়নে, বাপুকৰ নাথ হয়নে? মই বোলো হয় ছাৰ, কওক কিয় ফোন কৰিলে? এই বোলো আপুনি চিলেকশ্যন হৈছে। মই বোলো কিয় চিলেকশ্যন হৈছোঁ? মই এই বোলে আপুনি পুৰস্কাৰ এটা হেৰি হৈছে নহয়, অসম চৰকাৰৰ পৰা পুৰস্কাৰ এটা পালে। মই বোলো মইতো একো কোৱা নাছিলোঁ নহয়, আপুনি ইণ্টাৰভিউ দিছিল নহয়, ইণ্টাৰভিউত আপুনি চিলেকশ্যন হৈ আছে। গতিকে আমি ইমান দিন হেৰি কৰা নাছিলোঁ, পুৰস্কাৰবিলাকত মানে হেৰি হোৱা নাছিলে, চেংচন নহা নাছিল। আপোনাৰ এতিয়া হেৰি আহিল 2013ত আপুনি আহিব লাগিব। এই বুলি যাই পেলাই মই চালোঁ, 1.5 লাখ টকাৰ এটা মোৰ মানে প্ৰাইজ এটা দিলে। আৰু লগে লগে মোক আকৌ 2013তে এই মহিন্দ্ৰ কোম্পানী তেওঁলোকে তাতে মোক এটা ইণ্টাৰভিউ ল'লে।
লগত মই দিলোঁ আৰু কিবা কিবি সুধিলে খেতি বাতিৰ ওপৰত উন্নত মানৰ খেতি কৰিলে কেনেকুৱা হয় বা বীজবিলাক কৰিলে কেনেকুৱা হয়, কি বীজ ব্যৱহাৰ কৰিলে ভাল হয়। মই বোলো ক'লো ছাৰ এনেকুৱা ভাল উন্নত মানৰ বীজ ব্যৱহাৰ কৰিব লাগে, প্ৰণালীবদ্ধ হ'ব লাগে, নিয়ম মানে চব বস্তু আচলতে মানে ভাল হ'ব লাগে, কোৱালিটি ভাল হ'ব লাগে। তেতিয়া এনেকুৱা ক'লো, তেতিয়া তেওঁলোকে সেইটো ভাবি পেলাই মোক এটা চিলেকশ্যন কৰিলে। কৰি উঠি মই মহিন্দ্ৰ কোম্পানীৰ পৰা এটা প্ৰাইজ এটা পালোঁ। গতিকে মই খুব ভাল উৎসাহ এটা পালোঁ। মই তেতিয়াৰ পৰা খেতি বাতিত খুব মনোযোগ দি খেতিবিলাক কৰোঁ আৰু মোৰ মানে খুব মানে এটা ইণ্টাৰেষ্ট খেতিত খুব ভাল লাগে। কাৰণ মোৰ আকৌ মোৰ নিজৰ পৰিবাৰেও মোক খুব মানে সহায় কৰে আৰু চলিকেইটাইও মোক সহায় কৰে, কাৰণ উৎসাহ দিয়ে। যিকোনো কামতে ৰন্ধা বঢ়াই হওক, মই ধান পথাৰলৈ আহিলে তেওঁ চাহ লৈ আহিব, তেওঁৰ আকৌ কিবা অসুবিধা হ'লে ময়ে কিবা এটা কৰি হওঁ। কিন্তু আমাৰ খুব বুজাবুজি আছে, খুব ভাল আছে। গতিকে সকলো মানে পৰিয়ালেদি খুব ভালে থাকিলে মনটো ভালে থাকে আৰু উন্নতি হয়। তাৰমানে কৃষকৰ তাৰমানে যিটো এটা মানে দম, সেইটো হেৰি নাযায়। যদি ঘৰৰ পৰিয়ালটো যদি মানে ভাল নহয়, তেতিয়াহ'লে কৃষকৰ যিটো এটা উৎসাহ, সেইটো কৃষকৰ উৎসাহটো নাপায়। সেইকাৰণে সকলো পৰিয়ালৰ লগতে ধৰক খুব ভালকৈ মিলি জুলি থাকিলে তেওঁৰ মানে স্বাস্থ্যটো ভালে থাকে, উন্নতি হয়। মানে ধৰক তাৰ মানে যিকোনো ক্ষেত্ৰতে আগবাঢ়িব পাৰি। কাৰণ যিকোনো কামতে আগবাঢ়িব পাৰি, কাৰণ গোটেইখিনি তেওঁ সহায় কৰে। মোৰ ভাগৰ পৰা মই যিখিনি পাৰোঁ সহায় কৰিলোঁ, আৰু তেওঁৰ ভাগৰ পৰা যিখিনি পাৰে চাহৰ পৰা ভাতৰ পৰা যোগান ধৰি যেতিয়াই মোক খুব এটা ছাপোৰ্ট দিয়ে, খুব ভাল লাগে। সেইকাৰণে সকলো মই কৃষককে মই ধৰক হেৰি কৰোঁ, পৰিয়ালকে খুব ছাপোৰ্টটো খুব দৰকাৰ। ছাপোৰ্ট হ'লে মানুহৰ মানে উন্নতি বেছি বাঢ়ি হয়। গতিকে উন্নতি বেছি হ'ব লাগিলে গোটেই ঘৰৰ পৰিয়ালটো সহযোগ লাগিব, এজনে কৰিব নোৱাৰি। গতিকে সেইকাৰণে মই মানে সকলোকে এটা অনুৰোধ জনাওঁ, যাতে মোৰ দৰে মই কিমানখিনি আগবাঢ়িব পাৰিছোঁ সেইটো মই হেৰি কৰি অহংকাৰ কৰি কোৱা নাই। কিন্তু মই ভাবিছোঁ মই সফল হৈছোঁ, কাৰণ যিহেতু মোক চৰকাৰে বাছনি কৰিছে, চৰকাৰৰ পৰা মই পুৰস্কাৰ পাইছোঁ। নিশ্চয় মোৰ এটা হয়তো মই ভাল এটা ফল এটা পাইছোঁ, বা মই তেওঁলোকক ভাল ফল এটা দেখুৱাব পাৰিছোঁ। সেইকাৰণে মানুহে আচলতে কম্পিটিশ্যনটো থাকিব লাগে যিকোনো কামতে, পঢ়াই হওক, শুনাই হওক, খেতিয়ে হওক, বাতিয়ে হওক, কম্পিটিশ্যন থাকিব লাগে। হিংসা কৰিব নালাগে। মানুহৰ হিংসাটো বেয়া কথা। গতিকে কম্পিটিশ্যন থাকিলে উন্নতি বেছি হ'ব, কম্পিটিশ্যন নহ'লে উন্নতি কম হ'ব। সেইকাৰণে মানুহক কম্পিটিশ্যনটো খুব দৰকাৰ, মানে খুব জোৰদাৰ মানে কম্পিটিশ্যন থাকিব লাগে মানুহৰ মাজত। কৃষকৰ মাজত কম্পিটিশ্যনটো বঢ়াব লাগে, বা বঢ়ালে কৃষকৰ উন্নতিটো হ'ব। উন্নতি হ'লে তেওঁৰ ঘৰখনৰ মানে চলাৰ মানে অসুবিধা নহয়, চলি থাকিব। গতিকে ঠিক তেনেকুৱা। গতিকে এতিয়া আমাৰ মানুহখিনিয়ে এটা খেতি কৰে বা দুটা খেতি কৰে, মই বেলেগ মই সকলোকে মই হেৰি কৰোঁ, কাৰণ চিন্তা কৰোঁ কাৰণ যিহেতু মই খেতিয়ক এজন যেতিয়াই, মই সৰুজনৰ পৰা মই আদৰ্শ ল'ব চিন্তা কৰোঁ। মই মোৰ পৰা নলওক বেলেগ কথা। মই কিন্তু সৰু খেতিয়কজনৰ পৰা মই যদি এটা ভাল এটা চিনি পাওঁ, তাৰ পৰা মই লৈ আহোঁ। কাৰণ যিহেতু মোক লগা বস্তু মই নিশ্চয় মানে তাক মই ৰক্ষা কৰিম, বা সেইটো মই যত্ন কৰি চাম। তেওঁনো পাৰিলে মই কিয় নোৱাৰোঁ, ঠিক তেনেকুৱা। গতিকে সকলোকে মই এতিয়া চিন্তা কৰিছোঁ, মানে ধৰ তেওঁলোকেও মোক মানে অনুসৰণ কৰা, মই তেওঁলোকক অনুসৰণ কৰোঁ, তেতিয়া উন্নতিটো বেছি হ'ব। এতিয়া যদি আৰু অকল এজনেতো ঘৰৰ পৰিয়ালে এজনে কামখিনি কৰিলে নহ'ব, গোটেইবিলাকৰ সহযোগ লাগিব, ছাপোৰ্ট লাগিব, বা অন্য ইত্যাদি সহায় লাগিব, টকা পইচাও লাগিব দেচোন। এই আৰু এটা ৰুইছে দাদা ছাগলী সিফালে। এই এখন হৈ যায়, আহিব দেই, আহিব দেই। আহিব দেই। নাই নৰক, গাভী নিচিনা ছাগলী না। সেই তেৰিকা তোৰ গাভী ছাগলী ক'ব আহিছে।
যাই যাই পেলাই বাকী দিছো বল এই বৰবৰ জিকে হয় না এই আমাৰ হেৰি তাত পাবি দেৱানৰ তাত পাবি বা এই হেৰি ঘৰ হা শংকৰ গুৰু হৰি ৰাম 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 নম কৃষ্ণ শংকৰ মাধৱ গুৰু ধৰ আজিৰ ইয়াৰ সেৱাস্থলী ভাৱ বান্ধৱ আই মাতৃসকল যিহেতু আমি আজি ধানৰ ৰাগ আনা বুলিয়ে ধৰক আমাৰ এটা নিয়ম এটা আছে আমাৰ অসমীয়া পৰম্পৰা গতিকে পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আজি আপোনালোকক ইয়াত মাতি অনা হৈছে গতিকে সকলো মংগলৰ কাৰণে সকলোৰে মংগল সকলোৰে মানে উন্নতি হওক সকলোৰে উন্নতি কামনা কৰি মই আজি আপোনালোকক ইয়াত আমাৰ গৃহস্থত মাতি অনা হৈছে গতিকে সকলো কিবা যদি ভুল ত্ৰুটিৰ কাৰণে আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই মই আজি আমাৰ গৃহৰ পৰা আপোনালোকক আদৰণি জনাইছোঁ আজি মোৰ অধিক খাত জগতাৰে গুৰু আপুনি হৈলা প্ৰৱেশ কৃষ্ণ কৃষ্ণ হৰি ৰাম এতিয়া আমাৰ সঞ্জয় বাপে অকণমান পাঠ পঢ়িব আমি ইয়াতে সকলোৱে হেৰি কৰি কৃষ্ণ শ্ৰী শংকৰ গুৰু মাধৱ হৰি ৰাম মংগলাচৰণ দুলৰি পানে ভক্তি ভাৱে হুয়ামত্ৰ বাসুদেৱ বুদ্ধি সবাকে দেহয় জ্ঞানৰ বুজিয়াত ৰাম একায় বাক্য মনে গুৰুৰ চৰণা চাই আছে এইখন বৈকুণ্ঠৰ পুৰী ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি নামলৈ আহিলো বৈকুণ্ঠ প্ৰকাশে প্ৰেময়া গীতাৰা শ্ৰীমন্ত কৰে পাৰ ভাঙি
এই অতিথি ইফালে বহি আছে দিবি সেইকেইটা নাপাহৰিবি আকৌ দেখাব লাগিব আজকাল পাতিলে আকৌ প্ৰসাদ তুমি নাম ধৰিবা কৰিব লগা নাতিনে লৈ যা কেইটা কৃষ্ণ অ হৰি দে পূৰ্ব অকল ঠাণ্ডাৰ মানুহ ভাল চাহ দিছে দে গৰম আদা দিছে নাখায় কৃষ্ণ দয়াময়
লাগিলে কষ্ট কৰিব লাগিব বা হেৰি হ'ব লাগিব, এতিয়া অলপ চাব লাগিব খেতিটোৰ অভাৱটো কি হৈছে। অভাৱ অনাতন মানুহৰ যেনেকৈ বেমাৰ আজাৰ হয় খেতি নহয় নেকি? খেতিৰো হয়। খেতিৰ বেমাৰটো বেছি, কিন্তু তাৰ বেমাৰটো কণ্ট্ৰল কৰিব পাৰিলে ভাল। গাঁও চাবকো নাজানে আচলতে, কৃষকজনে জানাটো বেছি হৈছে। আজি ইমান দিন হ'ল আমি খেতি বাতি কৰি আছোঁ, কোনটো খেতি কৰিলে কোন জেগাত কি এনেকুৱা হ'ব আৰু কোনটো খেতি কৰিলে সেই জেগাত খেতিটো নহয়, সেইটো কিন্তু আচলতে কৃষকজনৰ ওপৰত দায়িত্ব। গাঁও চাবকে বা অফিচাৰে কৰিব নোৱাৰে। অফিচাৰে আমাক সোধে বোলে নাথাই এনেকুৱা হ'ল, এই খেতিডৰা এইবাৰ যি এনেকুৱা হ'ল মোৰ তাৰমানে কি হ'ল, আপুনি কিবা গম পায়নে? আমাক সোধে, কাৰণ আমাৰ এটা অভিজ্ঞতা হৈছে। খেতি কৰি কৰি আজি ইমান আজি প্ৰায় 40-50 বছৰ, প্ৰায় 40 বছৰ মোৰ সম্পূৰ্ণ খেতিৰ লগতে মোৰ জড়িত। এতিয়া বৰ্তমান 40 বছৰ অলপ বেছি হ'ল, কিন্তু মই সৰুৰ পৰা কৰা নাই, অলপ মাজৰখিনিৰ পৰা কৰিলোঁ। কিন্তু 40 বছৰ মই সম্পূৰ্ণ খেতি কৰিছোঁ আৰু খেতিত মোৰ যথেষ্ট অভিজ্ঞতা হৈছে। অভিজ্ঞতা মতেহে মই ফলবিলাক পাই আছোঁ। কাৰণ ফল পাব লাগিলে এই তাৰমানে হেৰি লাগিব, অভিজ্ঞতা লাগিব আৰু তাৰ টেকনিকো জানিব লাগিব। খেতি পথাৰৰ টেকনিক খুব মানে হেৰি, কোনটো সময়ত কি কৰি আৰু বীজটো চাব লাগে। এতিয়া বৰ ধৰণৰ বীজটো এতিয়া জাবাং কিবা কিবি কিন্তু মানুহবিলাকে কিয় বিচাৰি আছে, যিটো বস্তু উৎপাদন ভাল হয় সেইটো বস্তু আনিব লাগে। দাম বেছি, 1 কেজি ধানত 600 টকাও আছে, আকৌ 200 টকাটো পায়। এই 200 টকাটো আনিব নালাগে। 200 টকাটো কিয় আনিব নালাগে, তাৰ ফলটো কম, উৎপাদন কম। 600 টকীয়াটো উৎপাদন ভাল। সেইকাৰণে এই যিটো বস্তু কৰিলে তুমি 25-30 পোণ পা 35 পোণ পা, সেইটো আনি যদি 10 পোণ হোৱা 20 পোণ 15 পোণ হোৱা ফলটো আনোৱা, তেতিয়াহ'লে তোমাৰ কষ্টটো একে সমানে। মাটিৰ দৰা 4 বা 5 হাল বাব লাগিব, ৰোৱনীৰ কথা আছে, আলি কোদালৰ কথা আছে, গোটেইখিনি কৰিব লাগিব। আলি কোদালৰ কামখিনি কৰোঁতে মানুহে লাগিব। গোটেইখিনি কৰি উঠি যদি তুমি 10 পোণ ধান পা, আকৌ মই জাবাংটো কৰোঁতে যদি মই 30 পোণ পাওঁ, কোনটোত লাভ হ'ব? 30 পোণটোত লাভ হ'ব নে 10 পোণত লাভ হ'ব?